নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সমগ্ৰ দেশতে 50% বৃদ্ধি পাব লোকসভা আৰু বিধানসভাৰ আসন। অসমত 126টা বিধানসভা সমষ্টিৰ পৰা আৰু 63টা বৃদ্ধি হৈ হ'বগৈ 189টা বিধানসভা সমষ্টি। আৰু অসমত 14টা লোকসভা সমষ্টিৰ পৰা আৰু 7টা বৃদ্ধি হৈ হ'বগৈ 21টা লোকসভা সমষ্টি। এই সন্দৰ্ভত অহা 14 এপ্ৰিলত সংসদত উত্থাপন হ'ব বিল। এই বিল আইনত পৰিণত হোৱাৰ পিছতেই অসমৰ লগতে সমগ্ৰ দেশতে 50% বৃদ্ধি পাব লোকসভা আৰু বিধানসভাৰ আসন। আজিৰ দিনটোত এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ সভালৈ আহি মৃত্যু হ'ল হালিমা বেগম নামৰ এইগৰাকী মহিলাৰ। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা ঘৰলৈ উভতাৰ পথত গৌৰীপুৰত পথ দুৰ্ঘটনাত নিহত হয় দেৱীতোলা ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী হালিমা বেগমে। আৰু এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা BTCত আহিলে সংখ্যালঘু মুছলমানক গালি নাপাৰিবলৈ পৰামৰ্শ BTC চিফ হাগ্ৰামা মহিলাৰীৰ। BTCত আহিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংখ্যালঘুক গালি নাপাৰিবলৈ পৰামৰ্শ হাগ্ৰামা মহিলাৰীৰ। শেহতীয়াকৈ হাগ্ৰামা মহিলাৰীয়ে উল্লেখ কৰে যে হিমন্ত বিশ্ব শৰ্মাই BTCৰ বাহিৰত সংখ্যালঘুক গালি গালাজ পাৰিলেও BTCত সোমালেই মই গালি নাপাৰিবলৈ কৈ থৈ দিছোঁ। সেয়ে BTCত আহিলে মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু মুছলমানক গালি গালাজ নাপাৰে। প্ৰায় 50,000ৰো অধিক লোকৰ উপস্থিতিত মাজবাট সমষ্টিৰ ধনশ্ৰী ঘাটৰ বিশাল নিৰ্বাচনী সভাত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। 47 নং মাজবাট বিধানসভা সমষ্টিৰ NDAৰ সমৰ্থিত BPF দলৰ প্ৰাৰ্থী চৰণ বৰৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে নেতাগৰাকীয়ে। এই নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰি কয় যে ৰাইজে বিচাৰিলে নতুন পাহাৰ বনাই দিম। BTCত ৰাইজে গণ্ডগোল বিচাৰিলে গণ্ডগোলো কৰি দিম বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে নেতাগৰাকীয়ে। আনহাতে সাংবাদিকৰ সন্মুখত প্ৰমোদ বৰৰ কথা অলপো শুনিবলৈ প্ৰস্তুত নহয় হাগ্ৰামা মহিলাৰী। BTCৰ সকলো ৰাইজক মাটিৰ পট্টা দিয়া হ'ব বুলি স্পষ্ট ঘোষণা মহিলাৰীৰ। মোৰ আগত প্ৰমোদ বৰৰ কথা নুসুধিবি বুলি সাংবাদিকৰ আগত তেওঁ মন্তব্য কৰে। প্ৰমোদ বৰৰ কথা ৰাইজে শুনিলে ৰাইজে এনেই মৰি যাব বুলি কয় হাগ্ৰামা মহিলাৰীয়ে। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ। এইবাৰ মধ্য গুৱাহাটীৰ AJP প্ৰাৰ্থী কুংকি চৌধুৰীলৈ সমৰ্থন ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী তথা দেশৰ বিশিষ্ট অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰৰ। পৰৱৰ্তী খবৰ, শ্যামকানু মহন্তে এজন সম্ভ্ৰান্ত ঘৰৰ ব্যক্তি। শংকৰদেৱৰ বিষয়ে তেওঁ কেইবাখনো গ্ৰন্থ লিখিছে। গতিকে তেওঁ জুবিন গাৰ্গক কেতিয়াও হত্যা কৰিব নোৱাৰে। শ্যামকানু মহন্তৰ হৈ আদালতত এইদৰে যুক্তি দৰ্শালে শ্যামকানুৰ অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে। আদালতৰ বাহিৰত সংবাদ মাধ্যমক এই কথা জনালে জুবিন গাৰ্গৰ অধিবক্তাই। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইৰাণৰ সৈতে যুদ্ধই ব্যস্ততা বঢ়াইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। এইবাৰ নিজৰ সাপ্তাহিক ছুটী বাতিল কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। এই সময়ছোৱাত ট্ৰাম্পে হোৱাইট হাউচত থাকি উচ্চস্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰি থাকিব। পৰৱৰ্তী খবৰ, বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পাছতে অসমত হত্যা হিংসা লুণ্ঠন নোহোৱা হ'ল। শান্তি চুক্তি স্বাক্ষৰৰ পাছতে অসমলৈ শান্তি ঘূৰি আহিল। জেললৈ প্ৰেৰণ কৰা হ'ল বহু কেইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াক। সংবাদমেল পাতি এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰ, বিজেপিৰ IT চেলৰ বিৰুদ্ধে পাণবজাৰ চাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল মধ্য গুৱাহাটী সমষ্টিৰ AJPৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ। কুংকিৰ মাতৃয়ে গোমাংস খায় বুলি মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অশালীন অভিযোগৰ পাছতে
বিজেপিয়ে প্ৰচাৰ কৰিছিল কুংকিৰ এয়াৰ দ্বাৰা নিৰ্মিত ভুৱা ভিডিঅ' আৰু এই সন্দৰ্ভত এইবাৰ বিজেপিৰ আইটি সেলৰ বিৰুদ্ধে পাণবজাৰ চাইবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এজেপিৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে। পৰৱৰ্তী খবৰ, প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰৰ অসম ভ্ৰমণ বাতিল। তিনিচুকীয়া, লখিমপুৰ আৰু নগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছিল আনন্দ মিশ্ৰই। বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছিল আনন্দ মিশ্ৰৰ, কিন্তু হঠাৎ আনন্দ মিশ্ৰক অসমৰ পৰিৱৰ্তে পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব দিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। ৰাজ্যত বতৰে লৈছে ভয়ংকৰ ৰূপ। বিগত কিছু সপ্তাহ ধৰি ৰাজ্যত বতাহ বৰষুণ ধুমুহা হৈ আছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে লৈছে ভয়ংকৰ ৰূপ আৰু ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ সতৰ্কবাণী জাৰি কৰিছে। অনাগত 3 দিনত ৰাজ্যত পুনৰ হ'ব পাৰে বৰষুণ। বৰষুণক লৈ অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। পশ্চিম কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্লো এলাৰ্ট জাৰি কৰিছে। এই জিলাকেইখনত 5 এপ্ৰিলত বিজুলী ঢেৰেকণিসহ বৰষুণ অহাৰ সম্ভাৱনা আছে। লগতে ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি এইসমূহ জিলাত 6 এপ্ৰিলত বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্লো এলাৰ্ট জাৰি কৰিছে। এই জিলাকেইখনত 6 এপ্ৰিলত বিজুলী ঢেৰেকণিসহ বৰষুণ অহাৰ সম্ভাৱনা আছে। আৰু দক্ষিণ চালমাৰা, মানকাছৰ, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, তামুলপুৰ, নলবাৰী, কামৰূপ মহানগৰ, গোলাঘাট, মাজুলী, যোৰহাট, চৰাইদেউ, শিৱসাগৰ, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত 7 এপ্ৰিলত বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্লো এলাৰ্ট জাৰি কৰিছে। এই জিলাকেইখনত প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনা আছে। লগতে 7 এপ্ৰিলৰ দিনটোত বিজুলী ঢেৰেকণিসহ বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, নিশা কোনে কাক হত্যা কৰিছিল আমিও প্ৰকাশ কৰিব পাৰোঁ। এই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সকিয়নি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। শনিবাৰে গুৱাহাটীত অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কংগ্ৰেছৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ব্যক্তিগত আক্ৰমণৰ বিৰুদ্ধে সকীয়াই দি তীব্ৰ কটাক্ষ কৰে। তেওঁ উল্লেখ কৰে যে কংগ্ৰেছে প্ৰকাশ কৰিব পাৰে নিশাৰ আন্ধাৰত কোনে কাক মাৰিছিল। বৰঠাকুৰে লগতে অভিযোগ কৰে যে কংগ্ৰেছৰ হাতত বিশ্বাসযোগ্য তথ্য আছে, যাৰ পৰা অনুমান কৰিব পাৰি যে ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী সমাৱেশৰ সময়ত নিজৰ সদস্যসকলৰ ওপৰত ব্যক্তিগত আক্ৰমণৰ পৰিকল্পনা কৰিছে। তেওঁ দাবী কৰে যে বিজেপিৰ ভিতৰত আমাৰো চোৰাংচোৱা আছে। তেওঁলোকে আমাক লৈ কাহিনী চলাই আছে। আমি জানো যে তেওঁলোকে আমাক ব্যক্তিগতভাৱে লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰিছে। অৱশ্যে আমি ব্যক্তিগত আক্ৰমণৰ প্ৰত্যুত্তৰ নিদিওঁ, কিয়নো সেয়া আমাৰ অভ্যাস নহয়। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত ধন আৰু পেশী শক্তি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ দলে সততা আৰু নিষ্ঠাৰে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জোৰ দিয়ে। মুখ্যমন্ত্ৰীয়ে ধন আৰু পেশী শক্তি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু আমি সততা আৰু নিষ্ঠাৰে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আমাৰ একতাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ভয় খাইছে। এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। পৰৱৰ্তী খবৰ, বিজেপি RSS বিপদত পৰিলেই আছাদুদ্দিন ওৱেইচি অসমত উপস্থিত হয়। নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ। গৌৰীপুৰ সমষ্টিত এইবাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আবুল মিয়া জয়ী হ'ব বুলি দাবী অখিল গগৈৰ। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয়, ইয়াৰ কাৰণ হৈছে গৌৰীপুৰ সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থী নিজানুৰ ৰহমানে ৰাজ্যসভা নিৰ্বাচনত বিজেপিক ভোট দিছে। গতিকে ৰাইজে ভোট নিদিয়ে আৰু কংগ্ৰেছ দলৰ যিজন প্ৰাৰ্থী বিধায়ক আব্দুছ সুবহান আলী চৰকাৰ, তেওঁৰ কাম নাই, বিধানসভাত মাত মাতিব নোৱাৰে। বিধায়কজনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে।
অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে। সেইবাবে কাম নহ'ব। আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী এই সমষ্টিটোত শক্তিশালী স্থিতিত আছে আৰু ইয়াৰ পৰা জয়ী হ'ব। লগতে তেওঁ কয় যে এইবাৰ বিৰোধী ঐক্য মঞ্চই চৰকাৰ গঠন কৰিব আৰু এই চৰকাৰৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। বিৰোধী ঐক্য মঞ্চই উমৈহতীয়াকৈ 70ৰ পৰা 80খন আসন লাভ কৰিব। এই মন্তব্য বিধায়ক অখিল গগৈৰ। ইফালে AIMIM দলৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে AIUDF দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে আছাদুদ্দিন ওৱেইছি বিজেপি আৰু RSSৰ মানুহ। হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ আৰু অমিত শ্বাহৰ নিৰ্দেশত যেতিয়া বিজেপি আৰু RSS বিপদত পৰে তেতিয়াই আছাদুদ্দিন ওৱেইছি আহি অসমত উপস্থিত হয়। আছাদুদ্দিন ওৱেইছিয়ে অসমত আহি ধৰ্মীয় শ্লোগান দিছে, আল্লাহু আকবাৰ আজান দিছে। অসমত হিন্দু মুছলমানৰ ৰাজনীতি নকৰে। হিন্দুৱে কেতিয়াও হিন্দুৰ শ্লোগান নিদিয়ে আৰু মুছলমানে কেতিয়াও মুছলমানৰ শ্লোগান নিদিয়ে। বদৰুদ্দিন আজমলে আছাদুদ্দিন ওৱেইছিক আনি ধৰ্মীয় ৰাজনীতি কৰিব খুজিছে। এই মন্তব্য বিধায়ক অখিল গগৈৰ।